আপোনালোকে যদি জেলখন চাব খোজে যাবও পাৰিব দুটা দিন পিছত পৰিৱেশটো অলপ ঠাণ্ডা হৈ গ'লে জেল ৰাজআতিথ্যৰ জায়গা হ'ব পাৰে নেকি জেল কেনেকৈ ৰাজআতিথ্যৰ জায়গা হ'ব পাৰে আমি একেখন টকা খৰচ কৰি জেলহে বনাইছো আমিতো হোটেল বনোৱা নাছিলো জেলত কি থাকে সৰু সৰু ৰুম থাকে এটা ৰুমৰ পৰা এটা ৰুমত আহিব নোৱাৰা ডাঙৰ ডাঙৰ ওয়াল থাকে জেলত ৰাজআতিথ্য হ'ব পাৰে নেকি যদি আমি হোটেল এখনক জেললৈকে কনভাৰ্ট কৰিলোহেঁতেন তো ৰঞ্জন দৈমাৰী ক্ষেত্ৰত আমি তেওঁক এটা গেষ্ট হাউচত ৰাখিছো এনডিএফবিৰ বহুত কেইজন একিউজত চিৰাঙত এখন আমি গেষ্ট হাউচত ৰাখিছো তাত ক'ব পাৰে ৰাজআতিথ্য বুলি আৰ্গুমেণ্টছে কিন্তু জেলতে ৰাখিলে জেলখন কেনেকৈ ৰাজআতিথ্য হ'ব পাৰে গতিকে বিষয়টো কোলৈকে লৈ যোৱা হৈছে মই ভাবো যে ডেফিনেটলি সেই পেপাৰখনক জাষ্টিস সৌমিত্ৰ শইকীয়া কমিটিয়ে মাতিব সাক্ষী দিবৰ কাৰণে কাৰণ অসম চৰকাৰে তাত এফিডেভিট দিব এই চেনেলটোৰ বিপক্ষে যাতে জাজে এটুক চাই কাৰণ আমি যদি পুলিচে ধৰি লৈ যায় আমাক অভিযোগ দিব অহা কালি খুব সম্ভৱ জাষ্টিস শইকীয়া কমিশনে এফিডেভিট বিচাৰিব আমাৰ এফিডেভিটত যিমানে আজিলৈকে উৰা বাতৰি উলিয়ালে আমি গোটেইবোৰ আমাৰ এফিডেভিটত দিম যিমানে আজিলৈকে উৰা বাতৰি উলিয়ালে সুপ্ৰিম কোৰ্টত পিটিশন যোৱাই নাই আপোনালোকে আৰম্ভ কৰিলে কেনেকৈ পিটিশন যাব পাৰে পিটিশনখনতে লিখা আছে ডিফেক্টিভ বুলি তাৰমানে পিটিশনখন শুদ্ধ কৰি দিয়া নাছিল কাৰণে পিটিশনখনৰ ওপৰতে লিখা আছে ডিফেক্টিভ পিটিশন বুলি সেই পাৰ্টটো আপোনালোকে নেদেখুৱালে আৰু ডিফেক্টিভ কাৰণে আজিলৈকে সুপ্ৰিম কোৰ্টত এখন পিটিশন নাহিলে ইয়াৰ ওপৰত মানুহ বহি গ'ল কেনেকৈ দিব পাৰে ক'ৰ পৰা দিলে কেনেকৈ দিলে তেওঁ সিংগাপুৰত নাছিলে গুৱাহাটীতে ঘূৰি আছিলে প্লেনত কোনোবা সিদ্ধাৰ্থ শৰ্মা আহিছে আপোনালোকে এইজন সিদ্ধাৰ্থ শৰ্মা বুলি উলিয়াই দিলে তানে বাৰে বাৰে আপোনালোকে অসমখনক এটা এজত লৈ গৈ আছে মই আপোনালোক মানে নাম ধৰি কোৱা নাই যে এইজন বাৰে বাৰে নিজৰ জননী জন্মভূমি ইমানটো দুৰ্ঘটনাৰ এজত লৈ যাব নালাগে কালি এই দুজন ল'ৰা ছোৱালী যদি ল'ৰাৰ মৃত্যু হ'লহেঁতেন আপোনালোকে ক'লেহেঁতেন অসম চৰকাৰে জবাব দিয়ক কিন্তু আচল দোষটো কাৰ ওপৰত আছিলে ৰাজআতিথ্য জীৱনত যোনে বাক্সা জেল দেখাই নাই পাঁচটা যে সিএ আন্দোলনৰ সময়ত মৰিলে তেওঁলোকৰ কথা কেতিয়াবা আপোনালোকৰ মনত আহে নে নাই কেতিয়াবা মনত পৰে নে নাই কাৰোতো মনত নপৰে মাক বাপেকৰ মনত পৰি থাকে আজি এই দুজন ল'ৰা যদি মৃত্যু হ'লহেঁতেন মাক বাপেকে জীৱনৰ কাৰণে দুজন সন্তানক হেৰুৱাই দিলেহেঁতেন আপোনালোকে হয়তো দুটা টিআৰপি পালেহেঁতেন গতিকে মই ভাবোঁ যে সঁচা কথাখিনি আমাকে সুধি ল'ব না যে সেই জেলত এচি আছে নেকি মোক এটা হোৱাটছআপ কৰিলেই মই ৰিপ্লাই দি দিম